দ্য ডেইলি আপডেট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিজৰ নামটো ভোটাৰ তালিকাত কেনেকৈ নিজে অন্তৰ্ভুক্ত কৰিব, আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ মই আজি ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব NBSP। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ৱেবছাইট খোল খাই যাব। প্ৰথমৰ যিটো ৱেবছাইট আহি আছে সেইটো ৱেবছাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট পেজলৈ লৈ যাব। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে ভোটাৰ তালিকাত আজিকালি নাম লগাব গ'লে আপোনাৰ ই-চাইন ভেৰিফিকেশ্যনটো কৰিব লাগে। যদি আপুনি ই-চাইন ভেৰিফিকেশ্যনটো নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ এপ্লাইটো নহয়গৈ। আৰু ই-চাইন ভেৰিফিকেশ্যনটো আপুনি কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ মই আজিৰ ভিডিঅ'টো আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাই থাকে তেতিয়াহ'লে আপুনি নিজৰ এপ্লাইটো নিজে কৰিব পাৰিব। চ' তাৰপিছত আপুনি কি কৰিব, এইটো ৱেবছাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে লগইন আৰু চাইন আপৰ অপশ্যন আহি আছে, ঠিক আছে। যদি আপুনি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে আপুনি চাইন আপ কৰি ল'ব। যদি আপুনি আগতে আহিছে বা আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়া আপুনি লগ ইন কৰিব লাগিব, ঠিক আছে। আপুনি লগ ইন কৰিবৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাম্বাৰটো আপুনি ইয়াত দিব। তাৰপিছত আপুনি কেপচাৰটো ফিল কৰিব। কেপচাৰ ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে চেণ্ড OTP এটা অপশ্যন আহি আছে। আপুনি চেণ্ড OTPত আপুনি ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব। তাৰপিছত আপুনি ভেৰিফাই এণ্ড লগ ইন অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফ্ৰম 6 যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত ডিটেইলছখিনি ফিল কৰিব লাগিব, ঠিক আছে। প্ৰথমে আপুনি দেখা পাইছে আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট আৰু আপোনাৰ এছেম্বলিটো চিলেক্ট কৰিব লাগিব, ঠিক আছে। প্ৰথমে আপোনাৰ যিটো ষ্টেট আছে ষ্টেটটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট যোনটো আছে ডিষ্ট্ৰিক্টটো আপুনি ফিল আপ কৰিব। ডিষ্ট্ৰিক্টটো ফিল আপ কৰাৰ পিছত আপুনি তলত দেখা পাইছে আপোনাৰ এছেম্বলি কোনটো হয় আপুনি এছেম্বলিটো চিলেক্ট কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছটো আপুনি ফিল আপ কৰিব। আপোনাৰ নামটো লিখিব, ঠিক আছে। আপোনাৰ ফাৰ্ষ্ট নেম লিখিব। তাৰপিছত আপুনি ছাৰনেম লিখিব, ঠিক আছে। আপোনাৰ ফাৰ্ষ্ট নেম লিখাৰ পিছত আপুনি নেক্সট মাৰিব। নেক্সট মাৰাৰ লগে লগে আপোনাৰ আছামিছত নামটো ধুনীয়াকৈ ইয়াত আহি যাব। তাৰপিছত আপুনি ছাৰনেম লিখিব। ছাৰনেমটো আপোনাৰ আছামিছত ধুনীয়াকৈ আহি যাব। যদি আপোনাৰ নামটো ভুল আহিছে তেতিয়াহ'লে আপুনি তলত কিবৰ্ড দি আছে, কিবৰ্ডৰ পৰা কাৰেকশ্যন কৰি ল'ব। তাৰপিছত আপুনি তলত আহিব, আপোনাৰ ফটোটো আপলোড কৰিব, ঠিক আছে। আপুনি ফটোটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি ফটোটো আপলোড কৰিব। আপোনাৰ ফটোটো আপলোড হোৱাৰ পিছত আপুনি নেক্সট মাৰিব। তাৰপিছত আপুনি তলত আহিব, ইয়াত আপোনাৰ ৰিলেটিভছৰ নামটো লিখিব লাগিব, ঠিক আছে। আপোনাৰ দেউতাক নে মাক নে হাজবেণ্ডৰ নাম দিব। আপুনি ধুনীয়াকৈ আপোনাৰ ইয়াত ৰিলেটিভৰ নামটো ধুনীয়াকৈ লিখি দিব। তাৰপিছত ৰিলেটিভৰ ছাৰনেমটো ধুনীয়াকৈ লিখি দিব, ঠিক আছে। ছাৰনেমটো লিখাৰ পিছত আপুনি তলত নেক্সটৰ এটা অপশ্যন দেখা পাইছে, আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, ঠিক আছে। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। আৰু আপুনি যিখিনি নাম লিখিছে আছামিছত নামটো ঠিক আছে নে নাই এবাৰ ধুনীয়াকৈ চাই ল'ব। যদি আছামিছত নামটো ভুল আহি আছে তেতিয়াহ'লে আপুনি কিবৰ্ড ওলাই পেলাই আপুনি নিজে কাৰেকশ্যন কৰি ল'ব, ঠিক আছে। তাৰপিছত আপুনি ইয়াত কি কৰিব, আপোনাৰ চেল্ফ দিব। আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো যিটো আছে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব, ঠিক আছে। মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পিছত আপুনি নেক্সটৰ এটা অপশ্যন দেখা পাইছে, আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত আহিব আপোনাৰ আধাৰ ডিটেইলছ। আগতে আধাৰ ডিটেইলছ নিদিলেও আপোনাৰ ছাবমিট হৈ যায়, কিন্তু আজিকালি আধাৰ ডিটেইলছ লাগিব। আধাৰ কাৰ্ডৰ ডিটেইলছ নিদিলে আপোনাৰ এপ্লিকেশ্যনটো ছাবমিটো নহয়, আপোনাৰ ই-চাইন ভেৰিফিকেশ্যন নহয়। আৰু আপুনি যদি আধাৰ কাৰ্ডৰ লগত যেনেকৈ নাম আছে নামটো যদি আপুনি ঠিক কৰি নিলিখে তেতিয়াহ'লেও কিন্তু নহ'ব, ঠিক আছে। আপুনি আধাৰ কাৰ্ডত যেনেকৈ নাম আছে আপুনি ধুনীয়াকৈ তেনেকৈ নামটো আপোনাৰ ফিল আপ কৰিব, ঠিক আছে। আপুনি আধাৰ নাম্বাৰটো চিলেক্ট কৰিব আৰু আধাৰ নাম্বাৰটো দিব। তাৰপিছত নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো যিটো আছে ডেট অফ বাৰ্থটো আপুনি আধাৰ কাৰ্ডত যেনেকৈ আছে ঠিক তেনেকৈ দিব, ঠিক আছে। যদি আধাৰ কাৰ্ডৰ লগত কিবা মিছ হয় তেতিয়াহ'লে কিন্তু আপোনাৰ ই-চাইন ভেৰিফিকেশ্যনটো নহয়। তাৰপিছত আপুনি কি কৰিব, তলত স্ক্ৰল ডাউন কৰি আহিব আৰু আপোনাৰ ডেট অফ বাৰ্থৰ কাৰণে আপুনি যিটো ডকুমেণ্টছ দিব ডকুমেণ্টটো চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপলোড কৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ইয়াত আহি গ'ল পাৰ্চনেল ডিটেইলছ, ঠিক আছে। আপোনাৰ পাৰ্চনেল ডিটেইলছ মানে আপোনাৰ এড্ৰেছ যিটো আছে সেই এড্ৰেছটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব, ঠিক আছে। এড্ৰেছটো আপুনি ধুনীয়াকৈ ফিল কৰাৰ পিছত আপুনি তলত আহিব, এড্ৰেছটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত তলত আহিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপুনি কোনটো ডকুমেণ্টছ আপলোড কৰিব ডকুমেণ্টছটো চিলেক্ট কৰিব আৰু সেই ডকুমেণ্টছটো আপুনি ধুনীয়াকৈ ইয়াত আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ কেটাগৰী যদি আপোনাৰ কিবা ডিজিবিলিটি আছে তেতিয়াহ'লে দিব, নহ'লে নালাগে। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব আৰু ফেমিলি মেম্বাৰৰ যিটো নাম আছে সেইটো ফেমিলি মেম্বাৰত আপোনাৰ দেউতাকৰ নে হাজবেণ্ডৰ নে মাকৰ নাম দিব বিচাৰে আপুনি সেইটো দি দিব, ঠিক আছে। ধুনীয়াকৈ সেইটো তাৰ নামটো ধুনীয়াকৈ আপুনি ফিল আপ কৰিব। তাৰপিছত আপুনি চিলেক্ট ৰিলেশ্যন, তাৰ লগত আপোনাৰ কি সম্পৰ্ক আছে সেই সম্পৰ্কটো চিলেক্ট কৰিব। তাৰপিছত আপুনি তাৰ ইপিক নাম্বাৰ অৰ্থাৎ আপোনাৰ ভোটাৰ নাম্বাৰ যিটো আছে তাৰ সেই ভোটাৰ নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। তাৰপিছত আপুনি নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আপোনাৰ ডিক্লেৰেশ্যনত আহি যাব, ঠিক আছে। আপুনি ডিক্লেৰেশ্যনত আপুনি কি কৰিব, নেক্সট মাৰিব। নেক্সট মাৰাৰ লগে লগে আপোনাৰ ডিক্লেৰেশ্যনটো আহিব। আপোনাৰ বেলিজৰ নামটো, বেলিজ টাউনৰ নামটো আপোনাৰ যিটো আছে সেই নামটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত তলত আপুনি দেখা পাইছে আপুনি এইটো জেগাত আপুনি কিমান দিন ধৰি আছে, ঠিক আছে। সেই
আপুনি কিমান দিন ধৰি আছে সেই চন তাৰিখটো আপুনি উল্লেখ কৰি দিব ঠিক আছে তাৰপিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত আপুনি প্লেচৰ এটা অপশ্যন দেখা পাইছে ঠিক আছে প্লেচৰ অপশ্যনটো আপুনি ধুনীয়াকৈ প্লেচটো আপোনাৰ নিজৰ যিটো প্লেচ হয় প্লেচটো আপুনি লিখি দিব তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপুনি তলত দেখা পাইছে কেপচাৰৰ অপশ্যন আহি আছে ঠিক আছে কেপচাৰ অপশ্যনত আপুনি কি কৰিব কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব কেপচাৰ কোডটো ধুনীয়াকৈ ফিল আপ কৰাৰ পিছত আপোনাৰ চেণ্ড অ'টিপিৰ এটা অপশ্যন আপুনি দেখা পাইছে চেণ্ড অ'টিপিত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে আপুনি সেই মোবাইল নাম্বাৰত এটা অ'টিপি যাব ঠিক আছে অ'টিপিটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব লাগিব অ'টিপিটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে প্ৰিভিউ এণ্ড ছাবমিটৰ এটা অপশ্যন আছে এবাৰ চাবই তাৰ আগতে আপুনি ধুনীয়াকৈ এবাৰ চাই ল'ব যে আপুনি গোটেইখিনি ডিটেইলছ আপুনি ঠিকমতে ফিল কৰিছে নে নাই ঠিক আছে আপোনাৰ জেণ্ডাৰটো ধুনীয়াকৈ বস্তুখিনি আপুনি এবাৰ ভালকৈ চাই ল'ব ঠিক আছে আপোনাৰ অ'টিপিটো অহাৰ পিছত আপুনি অ'টিপিটো ধুনীয়াকৈ ফিল কৰিব তাৰপিছত আপুনি তলত দেখা পাইছে প্ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰিভিউ ফৰ্মটো আহি যাব এবাৰ ধুনীয়াকৈ আপুনি প্ৰিভিউ কৰি চাই ল'ব ঠিক আছে ফৰ্মটো ঠিক আছে নে নাই তাৰপিছত আপুনি ই চাইন ভেৰিফিকেশ্যন আপুনি দেখা পাইছে ই চাইনত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনাৰ নেক্সট পেজলৈ লৈ যাব ঠিক আছে ই চাইন ভেৰিফিকেশ্যন কৰিবৰ কাৰণে অলপ ৱেইট কৰিব এনেকৈ আহে আপোনাৰ পেজটো এনেকৈ খোল খাই যায় ইয়াত আপুনি কি কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব অৰ্থাৎ আধাৰ নাম্বাৰ যিটো আছে সেইটো আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ নহয় আধাৰ নাম্বাৰটো দিব তাৰপিছত আপুনি কি কৰিব চেণ্ড অ'টিপিত ক্লিক কৰি দিব আৰু সেই আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ দি আছে সেই মোবাইলত এটা অ'টিপি যাব সেই অ'টিপিটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব লাগিব আপুনি অ'টিপিটো ধুনীয়াকৈ ফিল কৰিব অ'টিপিটো ধুনীয়াকৈ ফিল কৰাৰ পিছত আপুনি অ'টিপিটো ধুনীয়াকৈ ফিল কৰিব তাৰপিছত তলত আহিব ছাবমিটত অপশ্যনত আপুনি ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো এনেকৈ ছাবমিট হৈ যাব ঠিক আছে আৰু এইটো আপুনি প্ৰিণ্ট আউট কৰি ওলাই ল'ব আৰু আপোনাৰ BLEৰ হাতত দি দিব যদি আপুনি BLEৰ হাতত নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ ভোটাৰ তালিকাত নামটো অন্তৰ্ভুক্ত নহয় আপুনি BLEৰ হাতত দি দিব নহ'লে BLEক ইনফৰ্ম কৰি দিব তেতিয়াহ'লে আপোনাৰ ভোটাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ যাব চ' আজিৰ এই ভিডিঅ'ত এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এটা লাইক আৰু কমেণ্ট এটা কৰি দিব আমাৰ এই চেনেলত বহুতে ভিজিট কৰে কিন্তু কোনে ছাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব